হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি খাওঁ আহক হাঁহ কোমোৰাৰে সৈতে এসাঁজ। এয়া হাঁহ থাকি যোৱা সৰু সৰু পাখিখিনি আমি জুইৰ সহায়ত পুৰি ধুনীয়াকৈ চাফা কৰি লোৱা হৈছে, যাতে পিছত আৰু পাখি নোলায়। ধুনীয়াকৈ পাখিখিনি পুৰি লোৱাৰ পিছত এতিয়া আছে হাঁহ কটাৰ পৰ্ব। ধুনীয়াকৈ দাদাই মাংসখিনি কাটি আছে। মই ভাবিলোঁ মইনো কি কৰিম, মই কোমোৰাটোকে কাটি দিওঁ। যিমানো যি নহওক, হাঁহ বুলি ক'লে জিভাৰ আগত পানী থাকেই যেতিয়া, কোমোৰাটো কাটি মই অকণ সহায় কৰি থওঁ। এতিয়া দাদাই পিঁয়াজ ভাজি আছে। পিঁয়াজ ভজা হোৱাৰ পিছতে ইয়াতে দিম আমি কাটি থোৱা হাঁহ মাংসখিনি। মাংসটো দিয়াৰ পিছতে আমি দিম এতিয়া নিমখ, তাত হালধি দি পেলাই 10-15 মিনিটৰ কাৰণে ইয়াত মিক্স কৰিম। মিক্স কৰি হোৱাৰ পিছতে আমি এতিয়া দিম ইয়াত আলু, জলকীয়া দি পেলাই এইখিনি আমি 10-15 মিনিটৰ কাৰণে ধুনীয়াকৈ জুইৰ ওপৰত মিক্স কৰিম। মিক্স কৰি হোৱাৰ মাংসখিনি অকল টাইমৰ কাৰণে ঢাকনি মাৰি দিম। ঢাকনি মাৰিছিলোঁহে, দাদাই কৈছে উঠা ঢাকনি উঠা, নহ'লে মাংস লাগি ধৰিব। এতিয়া ইয়াত আমি নিজৰ সোৱাদ অনুসৰি দিম মছলাসমূহ। মানে মছলাত আপোনালোকৰ নিজৰ ওপৰত কথা, হয়তো কোনোবাই মছলা বেছি খায়, কোনোবাই মছলা কম খায়, সেইকাৰণে নিজৰ সোৱাদ অনুসৰি আপোনালোকে মছলাটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি ইয়াতে দিম জলকীয়া, যোনা আমাৰ সৰু জলকীয়াটো দিয়াৰ পিছত ইয়াত দিম এতিয়া আমি কোমোৰাটো দিয়া অলপ মিক্স হ'বৰ কাৰণে আমি ধুনীয়াকৈ অলপ টাইম ঢাকি থ'ম। এতিয়া চালোঁ যেন কোমোৰা ধুনীয়াকৈ পানীটো ওলাই গৈছে। ধুনীয়াকৈ অলপ মিক্স কৰি দিলোঁ। ইয়াত দিম এতিয়া আমি পানী, মানে গ্ৰেভিৰ কাৰণে। ধুনীয়াকৈ সোৱাদ অনুসৰি জিৰাটো দিছোঁ। জিৰাটো নিজৰ সোৱাদ অনুসৰি দিছোঁ, আৰু নিমখটো নিজৰ সোৱাদ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে।